কৰ্মবন্ধিতৰ আপুনি চাই আছে DY365 ডিজিটেল বিশ্বৰ প্ৰতিখন দেশতে সুৰক্ষিত হৈ থাকিব লাগে সংখ্যালঘু এই দাবীৰে এতিয়া ওলাই আহিছে আমছু য'ত বাংলাদেশত হিন্দুৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে তাৰ লগতে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে হিন্দুৰ ন্যায়ৰ বাবে এতিয়া আমছু এনেদৰে ওলাই আহিছে মুহূৰ্তৰে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে হিন্দু সুৰক্ষাৰ দাবীত ওলাই আহিল আমছু আৰু বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তক সাক্ষাৎ আমছু বাংলাদেশত হিন্দুৰ ন্যায় বিচাৰি প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা কাৰ্যকো নিন্দা আমছু আৰু মহম্মদ ইউনুছ চৰকাৰ হোৱাৰ পিছতে বাংলাদেশত বিপদত পৰিছে এতিয়া হিন্দুসকল বাংলাদেশৰ পৰিস্থিতি ৰোধৰ বাবে প্ৰত্যক্ষ হস্তক্ষেপ কৰক প্ৰধানমন্ত্ৰী মোদীয়ে এই দাবী আৰু বিশ্বৰ কোনো এখন দেশতে বিপদত পৰিব নালাগে সংখ্যালঘুসকল বিশ্বৰ প্ৰতিখন দেশতে আচলতে সংখ্যালঘুসকল সুৰক্ষিত হৈ থাকিব লাগে এনে ধৰণৰ এতিয়া দাবী কৰিছে আমছুৱে ওলাই আহিছে বাংলাদেশত যিহেতু হিন্দুৰ ওপৰত চলিছে নিৰ্যাতন তাৰ বিৰুদ্ধে এতিয়া মাত মাতিছে আমছুৱে য'ত ওলাই আহিছে আমছু হিন্দু সুৰক্ষাৰ দাবীত বাংলাদেশত হিন্দুৰ ন্যায় বিচাৰি প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ভাৰতীয় ৰাষ্ট্ৰ পতাকাক অপমান কৰাক লৈ এতিয়া সেই কাৰ্যক নিন্দা কৰিছে আমছুৱে মহম্মদ ইউনুছ চৰকাৰ হোৱাৰ পিছতেই বাংলাদেশত হিন্দুৰ সুৰক্ষা কমি আহিছে হিন্দুৰ নিৰাপত্তা আচলতে বৃদ্ধিৰ ক্ষেত্ৰত এনেদৰে প্ৰতিবাদ বাংলাদেশৰ পৰিস্থিতি ৰোধৰ বাবে প্ৰত্যক্ষ হস্তক্ষেপ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে এতিয়া আহ্বান জনাইছে আমছুৱে বিশ্বৰ কোনো এখন দেশত আচলতে বিপদত পৰিব নালাগে সংখ্যালঘুসকল বিশ্বৰ প্ৰতিখন দেশতে সুৰক্ষিত হৈ থাকিব লাগে সংখ্যালঘু গতিকে এই দাবী এবাৰ আমছুৰ বাংলাদেশত এফালে চলিছে হিন্দু বিৰোধী শ্লোগান বাংলাদেশৰ প্ৰতিখন বহুকেইখন আচলতে শিক্ষা অনুষ্ঠানত হিন্দু বিৰোধী শ্লোগানৰ লগতে প্ৰতিবাদ অব্যাহত আছে বিশ্বজুৰি এই সন্দৰ্ভক লৈ সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ আৰু তাৰ মাজতে হিন্দু সুৰক্ষাৰ দাবীত ওলাই আহিছে আমছু বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তক সাক্ষাৎ কৰিছে আমছুৱে বাংলাদেশত হিন্দুৰ ন্যায় বিচাৰি প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক য'ত অপমান কৰা হৈছে সেই অপমানক এতিয়া নিন্দা কৰিছে আমছুৱে মহম্মদ ইউনুছ চৰকাৰ হোৱাৰ পিছৰে পৰা বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা কমি আহিছে হ্ৰাস পাইছে বাংলাদেশৰ পৰিস্থিতি ৰোধৰ বাবে প্ৰত্যক্ষ হস্তক্ষেপ কৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ কোনো এখন দেশত আচলতে সংখ্যালঘুসকল বিপদত পৰিব নালাগে প্ৰত্যেকখন দেশতে সংখ্যালঘু সুৰক্ষিত হৈ থাকিব লাগে এনে ধৰণৰ এতিয়া দাবী কৰিছে আমছুৱে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ সহকাৰী উচ্চ আয়ুক্তক আমি এখন স্মাৰক পত্ৰ সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা প্ৰদান কৰিলোঁ আপোনালোকে জানে শেহতীয়াভাৱে বাংলাদেশত অন্তৰ্বৰ্তীকালীন চৰকাৰ হোৱাৰ পিছৰে পৰা সংখ্যালঘুসকলৰ ওপৰত এটা নিৰ্মম অত্যাচাৰ চলি আছে বিভিন্ন বাবতৰি ওলাই আছে গতিকে সংখ্যালঘুসকলৰ ওপৰত যি অত্যাচাৰ চলি আছে এই ক্ষেত্ৰটোক আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নে তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু বিশেষকৈ দেখিছোঁ যে ভাৰতীয় জাতীয় পতাকাৰ ওপৰতো তেওঁলোকে অপমান কৰা পৰিলক্ষিত হৈছে আমাৰ বিভিন্ন বাতৰি বা বিভিন্ন ভিডিঅ' ফুটেজত আমি দেখিছোঁ যে আমাৰ যিটো ৰাষ্ট্ৰীয় পতাকাতে তাত আকৌ তেওঁলোকে অপমান কৰা হৈছে গতিকে মই ভাবোঁ যে এইটো সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন আৰু ভাৰতীয় জাতীয় পতাকাক অপমান কৰাটো কোনো পদ্ধতি আমি ভাৰতবাসী হিচাপে আৰু আমি সংখ্যালঘু ছাত্ৰ হিচাপে মানি ল'ব নোৱাৰোঁ গতিকে আমি স্পষ্টকৈ বাংলাদেশ চৰকাৰক আমি আহ্বান জনাইছোঁ যে বাংলাদেশ চৰকাৰে বাংলাদেশত থকা প্ৰতিজন সংখ্যালঘু ৰাইজক নিৰাপত্তা তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে প্ৰতিজন সংখ্যালঘু ৰাইজে নিৰাপত্তা সহকাৰে তাতে জীয়াই থাকিব পাৰে আৰু যাতে কোনো সংখ্যালঘু ৰাইজে যাতে আনচিকিউৰ ফিল নকৰে তেওঁলোকে যাতে সকলো ধৰণৰ সুবিধা পায় বা সকলো ধৰণৰ এই যিসকল নিৰ্যাতন হৈ আছে তেওঁলোকক যাতে সেইখিনি ৰোধ কৰি পেলাই যাতে তেওঁলোকক সুৰক্ষিত ৰাখিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি বাংলাদেশ চৰকাৰক আহ্বান জনাইছোঁ আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ ওপৰত যি ধৰণে অন্যায় কৰা হৈছে যি ধৰণে অপমান কৰা হৈছে এই ক্ষেত্ৰত বাংলাদেশ চৰকাৰে যিসকলে কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু আমি বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আজি শক্তিশালী প্ৰধানমন্ত্ৰী যাক বিশ্বগুৰু বুলি কোৱা হয় গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰত্যক্ষ হস্তক্ষেপ কৰা দাবী উত্থাপন কৰিছোঁ যে বাংলাদেশৰ ওপৰত সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন কোনো পদ্ধতিতে ভাৰতৰ প্ৰধানমন্ত্ৰীটো মানি ল'ব নালাগে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই চুবুৰীয়া দেশখনৰ ওপৰত ব্যৱস্থা লোৱাৰ কাৰণে চুবুৰীয়া দেশখনক কি ধৰণে ব্যৱস্থা ল'লে সংখ্যালঘুসকল নিৰাপদ হ'ব এই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু ৰাষ্ট্ৰীয় পতাকাক যিহেতু বাংলাদেশৰ মানুহে যিটো অপমান কৰিছে তাৰ ওপৰত কি ব্যৱস্থা ল'ব পৰা যায় তাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু আমি স্পষ্টকৈ কৈছোঁ যে বিশ্বৰ যিকোনো দেশতে
যি সংখ্যালঘু মানুহে নহওক সকলোৱে নিৰাপদ স্থানত থাকিব লাগে, নিৰাপদে থাকিব লাগে। কাৰণ বিশ্বৰ প্ৰতিজন সংখ্যালঘু ৰাইজে বিভিন্ন দেশত বসবাস কৰি আছে। আমি যেনেকুৱা ধৰণৰ সংখ্যালঘু আছোঁ, গতিকে বাংলাদেশত সংখ্যালঘু আছে, বিভিন্ন দেশত সংখ্যালঘু আছে। গতিকে আমি সংখ্যালঘুসকলৰ যাতে নিৰাপত্তা সুনিশ্চিত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু স্পষ্টকৈ আজি উচ্চায়ুক্তগৰাকীয়ে আমি স্পষ্ট কৰিছোঁ যে ইমিডিয়েট যদি বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত নিৰ্যাতন বন্ধ নহয় বা ভাৰতীয় মানুহক, ভাৰতীয় পতাকাক, ভাৰতক যদি তুচ্ছ-তাচ্ছিল্য কৰা হয়, তেনেহ'লে কিন্তু এই আন্দোলনবিলাক আৰু অধিক ভয়াৱহ হ'ব আৰু যি সম্পৰ্ক আছিল সেই সম্পৰ্ক আৰু অধিক বেয়াৰ ফালে গতি কৰিব। গতিকে ইমিডিয়েট তেওঁলোকে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি সংখ্যালঘুসকলৰ নিৰাপত্তাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক যি অপমান কৰা হৈ আছে তাৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে উচ্চায়ুক্তগৰাকীক আজি আমি আহ্বান জনাই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। হৈছে বিশ্বত যিকোনো মানৱ জাতিৰ য'তেই অস্থিৰ পৰিৱেশ পৰে, য'তেই অন্যায় হয়, অত্যাচাৰ হয়, সকলোৱে মাত মাতিব লাগে। গতিকে বাংলাদেশত যিহেতু সংখ্যালঘুসকল আজি অত্যাচাৰিত হৈ আছে, বাংলাদেশত আজি সংখ্যালঘুসকল যাতে আজি নিৰ্যাতিত হৈ আছে, বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত যিহেতু আক্ৰমণ চলিছে, গতিকে আমি এজন সচেতন নাগৰিক হিচাপে, অসমবাসী হিচাপে, ভাৰতবাসী হিচাপে আমি বিচাৰোঁ যে তাত থকা সংখ্যালঘুসকলো নিৰাপদ থাকিব লাগে। আমি যেনেকৈ আমি অসমত সকলো জাতি জনগোষ্ঠী নিৰাপদ স্থানত থাকিব বিচাৰোঁ, সকলোৱে নিৰাপত্তা সহকাৰে থাকিব বিচাৰোঁ, তেনেকুৱা ধৰণে আমি ভাবোঁ যে বাংলাদেশত থকা প্ৰতিটো জাতি জনগোষ্ঠী নিৰাপদে সুৰক্ষিত হৈ থাকক। গতিকে আমি বাংলাদেশত থকা সংখ্যালঘুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। বাংলাদেশৰ সংখ্যালঘুসকল যাতে নিৰাপদ থাকে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছোঁ। আৰু বিশ্বৰ প্ৰতিখন দেশতে যাতে সংখ্যালঘুসকল সুৰক্ষিত হৈ থাকে তাৰো আহ্বান আমি সকলো দেশৰ বা সকলো প্ৰতিনিধিক আমি আহ্বান জনাইছোঁ।